গাৰ্ডম হিয়ৰি উঠা ভয়ংকৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে। আমি আপোনালোকক জনাইছো ৰাজ্যত এক হিহৰণকাৰী ঘটনা সংঘটিত হৈছে। এবাৰ দেখিবলৈ পোৱা গৈছে পুত্ৰই জীৱন্তে জ্বলাই দিলে মাতৃক। দৃশ্যংশ আমি আপোনালোকক দেখুৱাবলৈকে চেষ্টা কৰিম। গাৰ্ডম হিয়ৰি উঠা ভয়ংকৰ ঘটনা এখন ৰাজ্যত সংঘটিত হৈছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে পুত্ৰই জীৱন্তে জ্বলালে মাতৃক। পুত্ৰই জীয়াই জ্বলালে মাতৃক। দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সামগুৰিত এই নৃশংস কাণ্ড সংঘটিত হৈছে। সামগুৰি ৰাজপাম ডিব্ৰুৱালত এই ঘটনা সংঘটিত হৈছে আৰু পুত্ৰই নিজ হাতেৰে জ্বলাই দিলে জন্মদাত্ৰী মাতৃক। আমি আপোনালোকক খবৰ জনাইছো যেহেতু পুত্ৰ এবাৰ দেখিবলৈ পোৱা গৈছে জীয়াই জ্বলালে মাতৃক আৰু ঘৰৰ চোতালতে সেই বৃদ্ধগৰাকীক খৰি জাপি জ্বলাই দিলে, পুত্ৰই জ্বলাই দিলে। আমি আপোনালোকক জনাইছো খবৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে নৃশংস কাণ্ড সংঘটিত হ'ল। তাক লৈ কিন্তু সমগ্ৰ ৰাজ্য এতিয়া জোকাৰি গৈছে, কিয়নো এবাৰ ক'ব লাগিব পুত্ৰই জীয়াই জ্বলালে জন্মদাত্ৰী মাতৃক। আমি খবৰ জনাইছো আপোনালোকক আৰু পুত্ৰই নিজ হাতেৰে জ্বলাইছে। কিমান ভয়ংকৰ হ'ব লাগিব দৃশ্য চালে, দৃশ্য প্ৰত্যক্ষ কৰিলে আপুনিও হয়তো অনুমান কৰিব পাৰিব। 60 বছৰীয়া এগৰাকী বৃদ্ধাক, 60 বছৰীয়া নিজ মাতৃক এতিয়া ক'ব লাগিব চোতালতে জীয়াই খৰি জাপি জ্বলাই দিলে পুত্ৰই। আৰু আমগুৰিত মানৱ সমাজক লজ্জানত ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি পুৱাই এই যে নৃশংস কাণ্ড সংঘটিত হ'ল ৰাজ্যত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু যিহেতু দেখিবলৈ পোৱা গৈছে শনিবাৰে নিশা সংঘটিত এই ঘটনাৰ পিছতেই আমগুৰি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী পুত্ৰ মানৱ গগৈক। ইতিমধ্যে আটক কৰিছে। দীৰ্ঘদিন ধৰি কুলাংঘাৰ পুত্ৰই মাতৃক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অত্যাধিক মদ্যপান কৰি মাতৃক নিৰ্যাতন চলাই অহা কুলাংঘাৰ পুত্ৰই চোতালতেই জ্বলাই দিলে জন্মদাত্ৰী মাতৃক আৰু নিশা সংঘটিত এই ঘটনাৰ পিছতেই স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়ে আৰু আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰক আটক কৰিছে। দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এনেদৰে এক প্ৰকাৰ যেতিয়া এই ঘটনা সংঘটিত হ'ল তাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো 60 বছৰীয়া এগৰাকী বৃদ্ধাক চোতালতে জীয়াই খৰি জাপি জ্বলাই দিলে পুত্ৰই। আৰু এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে যে যেতিয়া আচলতে এনেধৰণৰ জঘন্য কাণ্ড যেতিয়া সংঘটিত হৈছিল তেতিয়া কোনেও খবৰ পোৱা নাছিল নে? এনেধৰণে আচলতে প্ৰশ্ন উদয় হৈছে, কিয় আচলতে সেই বৃদ্ধাগৰাকী কোনেও বচাব নাহিলে? এনেধৰণে আচলতে এতিয়া একাংশ স্থানীয় ৰাইজে প্ৰশ্নৰ উত্থাপন কৰিছে, কিয়নো কুলাংঘাৰ পুত্ৰ এতিয়া দেখিবলৈ পোৱা গৈছে চোতালতেই জ্বলাই দিলে জন্মদাত্ৰী মাতৃক। আৰু এই নিশা সংঘটিত এই ঘটনাৰ পাছতেই স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিছে আৰু আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে। আমি জনাইছো খবৰ পুত্ৰই জীয়াই জ্বলালে মাতৃক আৰু এতিয়া এই ঘটনা সংঘটিত হৈছে সামগুৰি ৰাজপাম ডিব্ৰুৱালত। এই ঘটনা সংঘটিত হৈছে। মানৱ গগৈ নামৰ পাখণ্ডটো নৃশংসতাৰ বলি হ'ল বীণা গগৈ ওৰফে মেলেঙনি নামৰ মাতৃগৰাকী। 60 বছৰীয়া বৃদ্ধাগৰাকীক চোতালতেই জীয়াই খৰি জাপি জ্বলাই দিলে পুত্ৰই। আমি জনাইছো খবৰ আৰু আমগুৰিত মানৱ সমাজক লজ্জানত কৰা এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মোৰ মানে আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক মানে ক'লে সেই তাত একুৰা জুই জ্বলি আছে, গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক। আহি মই ইয়াত দেখিছোঁ মানে তেওঁ পুতেকে তাত মানে এডাল লাঠি লৈ জুই কোৱাত লৈ মানে এগৰাকী সেই তেওঁ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰিলোঁ। আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিয় জ্বলালি তই মাক? নহয় বোলে মা জ্বলাই দিছোঁ বোলে। বোলে তই কিয় কাৰণে জ্বলালি? মই জ্বলাই দিছোঁ। ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। কাৰণ কিয় এগৰাকী মাতৃক দি তেনেকৈ এটা পুত্ৰই ইয়াত জ্বলাই দিছে, কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে। সেই মানুহখিনিক যাতে নফচাক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব। এইটো দেখা নাই, কিন্তু
জুই জ্বলি থকা অৱস্থাত পাইছোঁ। পুতেক ওচৰতে ৰৈ আছে। পুতেক ওচৰতে ৰৈ আছে। মাকক জ্বলাই দিলে, সম্পূৰ্ণ জ্বলাই দিলে। সম্পূৰ্ণ জ্বলাইলে। দেখিছে আপোনালোকে। মানস গগৈ। মাকৰ নামটো জানে নেকি? মাকৰ নামটো বিশেষ মই নাজানিম। ৰজাপান দিবলপুৰ। তাৰমানে দুইটাৰ মাজত পৰিছে। কি কাৰণে হ'ব পাৰে ঘটনাটো? কি কাৰণে হ'ব পাৰে মানে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান উদ্ভটানি কৰিছে আৰু দুই একেও মানে এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক। পৰিস্থিতিটো সেইটোৱে হ'ব। কি লাগিছে মাক আৰু পুতেকৰ মাজত সেইটোতো আমি ক'ব নোৱাৰিম। মানসিকভাৱে বিকাৰগ্ৰস্ত আছে ল'ৰাটো? মানসিকতে এইভাগে একো নাই, কিন্তু কৰ্ম কৰি মাক পুতেক দুইটাই খায়ে থাকে আমি দেখাত। ঘৰত অকল মাক আৰু পুতেক। আগতো এনেকৈ হাই হুলস্থুল কৰি থাকে, কিন্তু আজি তেওঁ নিজৰ মাকক নিজে জ্বলাই দিছে। কেনেকে জ্বলালে কি কৰিলে, কিন্তু জুই কোৱা জ্বলি থকা অৱস্থাতে আমি পাইছোঁ। ইভাগে একো আমি গম নাপাওঁ। জ্বলি থকা অৱস্থাত দেখিছোঁ। দেখি আমি লগালগ প্ৰশাসনক সহযোগ কৰি প্ৰশাসনক মাতি আনি আৰু প্ৰশাসনে স্পটত পাইছে। পাই ল'ৰাটোক লগে লগে ধৰি প্ৰশাসনে